1998 চনৰ পৰা সংশোধিত যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ অধীনত আমি কাম কৰি আহিছোঁ আৰু তেতিয়াৰ পৰা আমি একেবাৰে খুব কম দৰমহাৰে একদম নিম্নতম দৰমহাৰে যিটো দৰমহাৰ আমি বৰ্তমান নিজক চলোৱাৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত আমি অসুবিধাত পৰিছোঁ আৰু আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনতে তেখেতে বিগত চৰকাৰৰ দিনত স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতেই তেখেতে যি আমাৰ ফাইলত চহী কৰিছিল সেই ফাইল টেবুলে টেবুলে ঘূৰি বিভিন্ন কাৰণত বিভিন্ন অজুহাতত সেই ফাইল আজিও স্তব্ধ হৈ কোনোবা কোণত ৰখি হৈছে আমাৰ চাকৰি নিয়মীয়াকৰণৰ তেখেতে যি আমাক আশ্বাস দিছিল সেই কাম এতিয়াও হৈ নুঠিল আৰু তেখেতে তাৰ লগতে আমাক আশ্বাস দিছিল যে নিয়মীয়াকৰণ নহ'লেও সপ্তম দৰমহা আয়োগৰ সমানে সমহাৰত আপোনালোকক আমি যি দৰমহাৰ সুবিধা সেই দৰমহাৰ সুবিধা আমি কৰি দিম আমি আজি প্ৰায় 22 বছৰ হ'ল প্ৰায় 22 বছৰ হ'ল এই 22 বছৰ কাল আমি তেখেতৰ আশ্বাসতে আমি নিমাতে কাম কৰি গৈছিলোঁ আমি কোনো ধৰণৰ আজিলৈকে অভিযোগ তেখেতলোকৰ আমি ৰাজপথলৈ ওলোৱা নাছিলোঁ আমি এতিয়া ভাগৰি গৈছোঁ আমি যিহেতু আমাৰ পৰিয়াল পোহপাল দিব পৰা নাই নিজৰ পেট আমি পোহপাল দিব পৰা নাই আমি নিজকে চলাব পৰা নাই গতিকে আমি ভাগি পৰিছোঁ আমি আজিৰ এই মঞ্চৰ পৰাই সন্মানীয় মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আমি তেখেতক আহ্বান জনাইছোঁ যে আমাৰ যি চাকৰি সেই চাকৰি নিয়মীয়া কৰক নতুবা আমাক অন্য ৰাজ্যৰ দৰে যি ধৰণে আমাক সমাহাৰত বহু উচ্চ হাৰত তেখেতলোকক দৰমহা দি আহিছে সেই হাৰত আমাক দৰমহা দিয়ক নহ'লে আমি আপোনাৰ কথা নামানি আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ম গতিকে এয়া আপোনাক আহ্বান জনালোঁ আমাৰ কথা বুজক আপুনি আমাক আন্দোলন কৰিবলৈ বাধ্য নকৰাব তেওঁ কৈছে মই আন্দোলন নকৰিবা তোমালোক 2017 চনত তেওঁ কৈছিলে বিকাভিত্তিক যিসকল NSM কৰ্মচাৰী বা অন্যান্য স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিলে তেখেতসকলক যদি ৰেগুলাৰ নকৰোঁ তেতিয়াহ'লে সপ্তম পে স্কেলৰ 7 পে স্কেলৰ সমানকৈ ৰেগুলাৰ চেলাই দিম কিন্তু তেওঁৰ মন্তব্যৰে তেওঁৰ কথা ৰাখি আমি আন্দোলনৰ কোনো ব্যৱস্থা কৰা নাই মই ৰাস্তাত ওলোৱালৈকে কোনো হেৰি কৰা নাই এতিয়ালৈকে মই তেওঁ যে আমাক ৰেগুলাৰ কৰিম বুলি কথাটো দিলে এইকাৰণে মই ৰাস্তালৈ এতিয়ালৈ ওলাই যোৱা নাই যদি তেওঁ একো কাম নকৰে তেতিয়াহ'লে মই ৰাস্তা ওলাই যোৱাৰ কৰিব লাগিব ৰাজপথত আমি বহিব লাগিব অন্নশনৰ নিচিনা কাৰ্যসূচী ল'ব লাগিব এতিয়া যিসকল আমি যিসকল দুখীয়া যক্ষ্মা ৰোগী আছে দুখীয়া যক্ষ্মা ৰোগীক ঔষধ দিয়াৰ কাম আমি বন্ধ কৰিব লাগিব তাৰপিছত যক্ষ্মা ৰোগী ঔষধ খাই থাকোঁতে আমাৰ যিখন চৰকাৰে মটৰ বাইক দিছে এই মটৰ বাইক লৈ পেলাই খবৰ ল'ব যে তেওঁ ঔষধটো ৰেগুলাৰ খাইছে নাই যদি ঔষধ ৰেগুলাৰ নাখায় তেতিয়া ড্ৰাগ ৰেজিষ্টেণ্ট নিচিনা TB হয় য'ত নেকি আপোনাৰ চিকিৎসাৰ হাৰ মাত্ৰ 50% ভাল পায় গতিকে এই ড্ৰাগ ৰেজিষ্টেণ্ট নোহোৱাকৈ আমি যাতে নিয়মীয়াকৈ মানুহখিনিক সুস্থ কৰি ৰাখিব পাৰোঁ অসমখনক যক্ষ্মামুক্ত কৰিব পাৰোঁ ভাৰতবৰ্ষক যদি যক্ষ্মামুক্ত কৰিব পাৰোঁ এই তেনেকুৱা পৰ্যায়ত আমি কাম কৰি আছোঁ কিন্তু আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাক এইসকল কৰ্মচাৰী খুব বেছি নহয় 525 জন কৰ্মচাৰী আছোঁ এইসকল কৰ্মচাৰী ৰেগুলাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে অন্যথা আমি ৰাজপথলৈ যোৱাৰ আমি সিদ্ধান্ত ল'ব লাগিব আজি আমি এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে অসম যক্ষ্মা কৰ্মচাৰী সভাপতি হিচাপে মই চৰকাৰক আহ্বান কৰিছোঁ জুন মাহৰ ভিতৰত যদি আমাক ভাল খবৰ নিদিয়া তেতিয়াহ'লে আগষ্ট জুলাই মাহৰ পৰা আমি কাৰ্যসূচী আৰম্ভ কৰিম বিভিন্ন ধৰণৰ আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম গতিকে চৰকাৰক উনুকিয়াই দিছোঁ যিমান পাৰে জুন মাহৰ ভিতৰত আমাক সুব্যৱস্থা সুখবৰ এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে এতিয়া